মই দাদা সি চাৰে 3 বছৰমান হ'ল আৰু ৰেপিডতে চলি আছে আৰু উবেৰতো চলে মাজে মাজে। এতিয়া আৰু কিহত বা আহিছে এইটো মই বৰ্তমান গম পোৱা নাই। এতিয়া ৰেপিডতে আহিছে নে উবেৰতে আহিছে এইটো মই গম পোৱা নাই। এতিয়া মই শুনামতে আপোনাৰ এক্সিডেণ্টটো 9:40 মানত হৈছে। মই 10টা মানতহে মই ফোন কৰিছোঁ আৰু মই ভাত খাই আহিছিলোঁ। এই সময়তে আহি পাইছোঁ, আহি কিনে GMCত লৈ গ'ল। GMCত কাম চাম কৰি কিনে আৰু মই ক'লে আপুনি ৰাতিপুৱা আহিব 9টামান বজাত। থানাত মই কালিতে হেৰি কৰিছোঁ, ফোন এটা বেলেগ মানুহ কৰিছিল, তাৰমানে কিংকে তাৰ মোবাইলৰ পৰা কৰিছিল। গুৱাহাটীত মই বেলতলাত থাকোঁ। ভাইটি আৰু মোৰ এইটো ভাইটি, এই দুটা একেলগে আহিছিল আৰু ৰুমত। চাৰ্ভেত থাকে ৱাৰলেছ বেচেৰা ইনকে ডেইলি ইনকে মাৰি আহিছিল আৰু ভাড়া ইনকে চলি আহিছিল। ঘৰতো পইচা পঠাই আহিছিল ইনকে, ঘৰেও চলে। অনুৰোধ মানে মই আৰু যোনে তাৰমানে এজন ধৰবা পাৰে গাড়ীখন, এতিয়া ভাল হয় চবৰে। এতিয়া ধৰক বিনা দোষত আৰু মাৰি থৈ গৈছেতো, আৰু সন্মুখে হ'লেও কথাটো অলপ বেলেগ ধৰণৰ হ'লে কাৰোবাৰ ভুল হ'লা হয়। কিন্তু অপেন আপোনাৰ চাই যেন গাড়ীখন একদম পিছফালৰ পৰা মাছ। এতিয়া আৰু আৰক্ষীজন গাড়ীখন ধৰে পায়, চবৰে ভাল হৈ দিয়কচোন। এতিয়া গ'লে বৰ্তমান দিয়াই নাই। এতিয়া মইতো এইগিলাখন নাজানো, এই প্ৰথম এইগিলাখন কেছ, আৰু মই পঢ়া শুনাও নাই। মই এতিয়া কি কৰিব লাগে, এতিয়া আৰক্ষী যি কৰে তাকে হ'ব লাগিব না। এতিয়া পষ্টপৰ্টম কৰিব বুলি কৈছে থানাৰ পৰা ঘৰলৈ। মই আমাৰ নলবাৰী চাপলেগুচি গাঁও, পোষ্ট অফিচ কেন্দুগুচি, থানা নলবাৰী। মা আছে, ভণ্টি আছে, দেউতা ঢুকাল, আৰু ভাইটি দুটা আছে, দাদা আছে দুটা।